স্মাৰ্ট মিটাৰ লগোৱাৰ আগতে যদি 500 বা 800 ভিতৰত বিল আহে, স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত মাহে যদি আপোনাৰ 5,000 টকাকৈ বিল আহিবলৈ হয়, 5,000 টকাৰ ওপৰত বিল আহে। নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ পুনৰ নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে। আজি মোৰ ভিডিঅ'টো স্মাৰ্ট মিটাৰৰ ওপৰত। আগতে মই এটি ভিডিঅ' আগবঢ়াইছোঁ স্মাৰ্ট মিটাৰ লগোৱাৰ আগতে আমাৰ ঘৰত কেনেকুৱা বিল আহিছিলে, তাৰ পাছত কি বিল আহিছিলে, আৰু মই তাৰ ওপৰত এটি ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়াইছিলোঁ। আৰু আমি কিমান বিল পৰিশোধ কৰিবলগীয়া হ'ল সেইখিনিও মই আপোনালোকক জনাইছিলোঁ। আৰু নেক্সট মাহত কিমান বিল আহিব, এবাৰ স্মাৰ্ট মিটাৰটো লগোৱাৰ পাছত যিখিনি বিল আহিছিলে, তাৰপিছত এতিয়া মই আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াইছিলোঁ। তাৰপিছত আৰু নেক্সট মাহত মই কি বিল আহিছে সেই বিষয়ে আপোনালোকক এটা ভিডিঅ' আগবঢ়াম বুলি কৈছিলোঁ। তাৰ ওপৰতে আজি মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। আমাৰ ঘৰত যিহেতু স্মাৰ্ট মিটাৰ লগোৱা হৈছে আৰু তাৰ ওপৰতে মই এমাহত থাকি বেছি হৈ গৈছে। এমাহৰ আগতে এটা ভিডিঅ' দিছিলোঁ। সেই ভিডিঅ'টো দিয়াৰ পাছত আপোনালোকৰ মাজৰে বহুতে মেছেজ কৰিছে, কমেণ্ট কৰি আছে যে বাইদেউ পিছৰ মাহৰ বিলৰ ভিডিঅ'টো দিব, পিছৰ 9 মে' বিলৰ ভিডিঅ'টো দিব। আৰু এজনে কৈছে যে 9 মে'ৰ বিল ভিডিঅ'টো লাগে, চাবলৈ লাগে। মই যিটো ভিডিঅ' আগবঢ়াইছিলোঁ তাত মই আপোনালোকক জনাইছিলোঁ যে আমাৰ স্মাৰ্ট মিটাৰ লগোৱাৰ আগতে যিহেতু 500 টকা বা 800 টকালৈকে আমাৰ মাহে বিল আহি আছিলে, কিন্তু স্মাৰ্ট মিটাৰটো লগোৱাৰ পিছত আমাৰ বিল বহুত বাঢ়িবলৈ ধৰিলে। 5,029 টকা নে 5,000 কিমান টকা সিমান বিল আহিছিলে। তাক লৈ পিনি মই ভিডিঅ'টো বনাইছিলোঁ। আৰু যিহেতু বিলৰ ডিউ ডেট পাৰ হৈ যোৱাৰ পাছত কাৰেণ্টটো প্ৰায় আমাৰ ওচৰত কাটি দিছিলে, আৰু সেইকাৰণে আমাৰো দিবলৈ গৈছিলে। কিছুমান মানুহক কমাই দিয়া দেখিছিলে, আৰু সেইকাৰণে অফিচত গৈ পিনি সুধিছিলেগৈ যে কমাব পৰা হ'ব নে নাই। তেতিয়া তেওঁলোকে কৈছিলে যে নহ'ব, আপোনালোকে ব্যৱহাৰ কৰা বিল আহিছে, এইটো আপোনালোকে দিবই লাগিব, নহ'লে কাৰেণ্টটো কাটি দিয়া হ'ব। সেইটোৰ ওপৰতে মই এটা ভিডিঅ' বনাইছিলোঁ। আৰু আমাৰ বিলটো সিমান 5,000 কিমান টকাই দি থৈ গুচি আহিছিলে। আমাৰ বিলটো দিছিলে এপ্ৰিলৰ 9 তাৰিখে, আৰু মই তাৰপিছতে ভিডিঅ'টো কৰিছিলোঁ। সেইকাৰণে এতিয়া মোৰ পিছত কমেণ্টখিনি ভিডিঅ'টো দিয়াৰ পিছত কমেণ্ট আহি আছে যে 9 মে'ৰ বিলৰ ভিডিঅ' লাগে। আৰু পৰহিও এটা মেছেজ আহিছে, বেলেগ মেছেজ আহিছে বাৰু, কিন্তু সেই মেছেজটো কৰিছে যে বিলৰ ভিডিঅ'টো লাগে। সেইকাৰণে মই ভাবিছিলোঁ যে এই মাহৰ যিহেতু 9 মে'ৰ বিলত আহিলে, সেই বিলটো দেখি পিনি আমি আচৰিত হ'লোঁ। আগৰ তুলনাত কেনেকুৱা আহিছে, মই এতিয়া ভিডিঅ'টোক আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। শেষলৈকে চোৱাৰ পিছতহে কমেণ্ট কৰিব। মাজতে অকণমান চাই বা প্ৰথম অকণমান চাই পিনি আপোনালোকে কমেণ্ট নকৰিব। তেনেকৈ কৰিলে ভুল বুজাবুজি হৈ থাকে। সেইকাৰণে শেষলৈকে চাব ভিডিঅ'টো। তাৰপাছত মই আপোনালোকক জনাম যে 9 মে'ৰ আমাৰ বিল কিমান আহিলে। তাৰ মই স্ক্ৰীনশ্বট আপোনালোকক শ্বেয়াৰ কৰিম। 9 মে'ৰ বিল আহিলে আমাৰ 100 টকা। আৰু এইখন হৈছে আমাৰ বিলখন, যিখনত আমাৰ বিল আহিছিলে 100 টকা। ভাবি চাওকচোন আপোনালোকে, যিখন ঘৰত বিল আহিছিলে 5,000 টকা, 5,000 টকাৰ ওপৰত, তাৰ পিছৰ মাহত আমাৰ বিল আহিছে 100 টকা। সেইটো কিন্তু কোনোপধ্যে সম্ভৱ নহয়। আমি নিজে কনজিউমাৰ হিচাপে আমি নিজে মানি ল'ব নোৱাৰোঁ যে আমাৰ বিল 100 টকা আহিব। কাৰণ আমাৰ ঘৰত 11টা-12টা লাইট জ্বলে। বৰ্তমান দিনত হ'লে আমি বাৰু লাইট নজ্বলাওঁ, কিন্তু ৰাতি হ'লে আমি লাইট জ্বলাওঁ। ৰেগুলাৰ আমাৰ ভিতৰে বাহিৰে 5টামান লাইট আমাৰ জ্বলি থাকে। সেইকেইটা ব্যৱহাৰ হৈ থাকে আৰু যিটো ৰুমত আমি নাথাকোঁ সেইটো ৰুমৰ লাইট আমি অফ কৰি থওঁ। আৰু আমাৰ এখন দোকান আছে, দোকানখনতো আমি ঘৰৰ পৰাই কাৰেণ্টটো টানো। তাত 2টা লাইট ৰেগুলাৰ জ্বলি থাকে। দিনত নজ্বলে বাৰু, ৰাতি জ্বলে। আৰু ফেন চলি থাকে, ফেন 3খন চলি থাকে। আৰু মে' মাহটোত সেই মাহটোতো আমি যিটো মাহৰ 5,000 টকা বিল দিছোঁ, তেতিয়াতো ঠাণ্ডাৰ ছিজন আছে, আমি ফেন চলোৱা নাছিলোঁ। কিন্তু তেতিয়া সিমানখিনি বিল আহিছিলে। কিন্তু আমি যিটো মাহৰ বিল 100 টকা আহিছে, সেই মাহত আমি ফেনো ব্যৱহাৰ কৰিছোঁ। আৰু চামাৰ দিনত এবাৰ পানী তোলো, ফ্ৰিজটো থাকে, একুৱাগাৰ্ডটো আছে। সেইকেইটাতো আমি ৰেগুলাৰ চলাওঁ। এইখিনিতে আমাৰ ঘৰত কেনেকে বিল 100 টকা আহিব, সেইটো আমি কোনোপধ্যে মানি ল'ব নোৱাৰোঁ। সেইটো কাৰণেই মই কৈছোঁ যে স্মাৰ্ট মিটাৰটো সম্পূৰ্ণ শুদ্ধ নহয়। আৰু আমাৰ ঘৰতে, আৰু সেইখন বিল মই এতিয়া দেখুৱাম, বিন কাকতিৰ হয় বিলখন। আমাৰ 9 তাৰিখৰ দিনাখন, 9 তাৰিখৰ বিলখন মই চাইছিলোঁ। মই গুগল পে' ইউজ কৰোঁ। গুগল পে' ইউজ কৰিলে তাত চাইছিলোঁ যে ন' বিল দেখাই আছিলে। কিন্তু তাৰ পিছদিনা 10 তাৰিখ পালেহি, 10 তাৰিখৰ যেতিয়া বিল নাই অহা, তাৰপিছত মই গুগল পে' চাইছোঁ, নাই। তাত আমাৰ বিলখন আহিছে নেকি চাইছিলোঁ, নাই।
তাৰপাছত তেহেঁতি যেতিয়া আহিলে যে সিহঁতৰ কাৰেণ্টটো মানে কাটি দিয়া হৈছিলে। আমাৰ যেতিয়া বিল দিছিলোঁ সেইটো সময়তে আমাৰ ওচৰত কাৰেণ্ট কাটি দিছে বুলি কৈছিলোঁ মই আপোনালোকক। আৰু তেতিয়া মানে কাৰেণ্টটো কাটি দিছিলে। আৰু সেইকাৰণে কাৰেণ্টটো যেতিয়া কাটি দিছিলে তেহেঁতি মানে কাৰেণ্টটো এমাহমান লোৱাই নাছিলে। তাৰপিছত সেইদিনাখন 10 তাৰিখৰ দিনাখন গোটদ্বীপত মোক মানে পইচাটো দিছেহি 1614 টকা। সিহঁতৰ বিল আহিছিলে। আৰু যিখন ঘৰত 2টা বাল্ব জ্বলে, ফেন নচলায়, ফেন কেতিয়াবা অকণমান চলাব পাৰে, এখন মাত্ৰ ফেন আছে সিহঁতৰ ঘৰত, 3টামান বাল্ব আছে, প্ৰত্যেক সময়তে নচলায় সিহঁতি। তাৰপাছত সিহঁতি বিল যেতিয়া দিবলৈ আহিছে মই তাত চাইছোঁ সিহঁতৰো ন' বিল দেখাইছে। তাৰপিছত মই ভণ্টিলৈ ফোন কৰিলোঁ। ভণ্টিলৈ ফোন কৰিলোঁ, তাই ফোনপে ইউজ কৰে, ফোনপে চাবলৈ ক'লোঁ। মই বোলো মোৰ কিবা ভুল হৈছে নেকি, তই চাই দেচোন। তাৰপিছত তাইলৈ মই চাবলৈ দিলোঁ। তেহেঁতৰ প্ৰথমতে দিছোঁ বিলৰ কনজিউমাৰ নাম্বাৰটো দিছোঁ। তাৰপিছত সিহঁতৰ সেইখিনি দিয়াৰ পিছত বোলে আহিছে সিহঁতৰ 1614 টকা বিল বিল দেখাইছে। তাৰপিছত 1614 টকা মোৰ ফোনৰ পৰা ট্ৰেন্সফাৰ কৰি দিলোঁ। তাহাঁতে সিহঁতি পঠিয়ালে। তাৰপিছত দেখিছে 10 তাৰিখ হ'লতো আমাৰ বিলখনো মই চাই দেচোন সেইটো বুলি ক'লোঁ। তাৰপিছত পঠিওৱাৰ পিছত সিহঁতি যেতিয়া তাই যে তাত চালে তেতিয়া আহিছে তহঁতৰ বিল বোলে 100 টকা আহিছে। সেইটো স্ক্ৰীনশ্বটো মই এতিয়া আপোনালোকক শ্বেয়াৰ কৰিম। আৰু এতিয়া চাওক 2খন বিল। এইখন হৈছে আমাৰ বিলখন, আমি যিখন দিছিলোঁ মে' মাহৰ বিলখন, আৰু এইখন হৈছে বিন কাকতিৰ বিল। এইখন বিলো দিছে 1614 টকা আমি দি দিছিলোঁ। তাৰপিছত সেই বিল এতিয়া চাওক আপোনালোকে 100 টকা বিল আহিছে, সেইটো আমি মানি ল'ব নোৱাৰোঁ। আৰু যিখন ঘৰত মানুহৰ 1610 টকা বিল 1614 টকা বিল আহিছে সেইখন ঘৰ মই এতিয়া বাৰু আপোনালোকক দেখাবলৈ যাব নোৱাৰিম। সিহঁতৰ ঘৰখন দেখা হ'লে আপোনালোকে আচৰিত খালেহেঁতেন। আৰু আমাৰ ঘৰত আহিছে 100 টকা বিল। সেই বিলখন দেখাৰ পিছত আপোনালোকে কি ক'ব? আৰু মই এই ভিডিঅ'টো আপোনালোকক কিয় দিয়া নাছিলোঁ জানেনে? মই ভাবিছিলোঁ কি জুন মাহৰ যিখন বিল আহিব সেই বিলখনৰ লগত মই আকৌ মিলাব খুজিছিলোঁ। সেইকাৰণেহে আচলতে মই ভিডিঅ'টো পঠিওৱা নাছিলোঁ, ভিডিঅ'টো আপোনালোকক দিয়া নাছিলোঁ। কিন্তু আপোনালোকৰ মাজৰে যে কমেণ্ট কৰি আছে যে ভিডিঅ'টো লাগে, কাৰণ নিজে ধৰক মই ভিডিঅ' দিম বুলি যিহেতু আপোনালোকক জনাইছিলোঁ, সেইটো ভিডিঅ' মই আগত আগবঢ়াইছিলোঁ। আৰু যেতিয়া আমি নিজে নিদিওঁ ভিডিঅ'টো আপোনালোকে বিচাৰি থ'লেও তেতিয়া নিজকে অকণমান দুখী যেন লাগে। সেইকাৰণে আমি ভিডিঅ' কৰিছোঁ আপোনালোকৰ কাৰণে, ৰাইজৰ কাৰণে, হয় নে বাৰু? আৰু আপোনালোকে যেতিয়া বিচাৰিছে যে ভিডিঅ'টো, সেইকাৰণে মই এই ভিডিঅ'টো আপোনালোকলৈ বুলি আগবঢ়ালোঁ। এতিয়া আপোনালোকে বিবেচনা কৰি কওক যে মই আগতে কোৱা কথাখিনি কিমান দূৰ সত্য আৰু অসত্য। মই কোৱা কথাটো নালাগে বাৰু, আপোনালোকে নিজে ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকে মোক কমেণ্ট কৰক যে কিমান দূৰ সত্য আৰু অসত্য স্মাৰ্ট মিটাৰটোৰ পৰা। কিছুমানে কৈছে হয় আমাৰ বিল কম আহিছে, আমি ভাল পাইছোঁ 100 টকা বিল আহিছে, কিন্তু আমি এইটোও মানি ল'ব নোৱাৰোঁ যে 100 টকা বিল অহাটো আমি মানি ল'ব নোৱাৰোঁ। কাৰণ আমাৰ বিল 500, 800 আহি আছিলে, আমি 500 টকাৰ ভিতৰত বিল আহিছে বুলি ক'লে মানি ল'ম। কিন্তু তাত থাকি যে 100 টকা বিল আহিছে, 100 টকা বিল আহিলে আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। সেইকাৰণেই আপোনালোকে জনাওক, মোলৈ কমেণ্ট কৰক যে আচলতে ভুলটো কাৰ, আমাৰ নে স্মাৰ্ট মিটাৰৰ? এখন ঘৰত আহিছে 3টা বাল্ব আৰু এখন ফেন ব্যৱহাৰ কৰে, তাকো ৰেগুলাৰ নহয়। এখন ঘৰত 1614 টকা বিল আহিছে আৰু আমাৰ ঘৰখনত আহিছে 100 টকা বিল। তেন্তে আপোনালোকে কওকচোন বাৰু কোনটো সত্য কোনটো অসত্য? ক'বলৈ ঢেৰ কথা আছে, কিন্তু আচলতে ক'বলৈ মন নাযায় সকলোখিনি কথা। কাৰণ কিছুমানে তাৰ পাছতো মই এটা ভিডিঅ' দিছিলোঁ যে এজন মানুহে, মোৰ ফ্ৰেণ্ড হয়, ফেচবুকৰ ফ্ৰেণ্ডৰ ককায়েকে এটা ভিডিঅ' দিছিলে স্মাৰ্ট মিটাৰটো লগাবলৈ আহোঁতে, তেখেতে নলগাওঁ বুলি কৈছে। সেই ভিডিঅ'টোও মই আপোনালোকলৈ আগবঢ়াইছোঁ। তাতো মানুহে বহুতে কমেণ্ট কৰিছে যে স্মাৰ্ট মিটাৰটো লগোৱা নলগোৱাটো সেইটো আহিছে, আপোনালোকে লগাব লাগে, তেনেকুৱা ধৰণৰ আচলতে কমেণ্ট কৰিছে। আমাকো স্মাৰ্ট মিটাৰটো লগাবলৈ আহোঁতে কৈছে যে এইটো আপোনালোকে এতিয়া লগাই লওক, নহ'লে পিছত যেতিয়া লগাবলৈ আহিব আপোনালোকক 22,000 টকা দিহে লগাব পাৰিব, সেইটো বুলি কৈছিলে। আৰু তেতিয়া আমি ভাবিছোঁ যে 22,000 দি যদি আমি পিছত লগাব লাগে, লগাটো যেতিয়া কম্পালচৰিয়ে, তেতিয়াহ'লে আমি এতিয়া তেওঁলোকে আনোতেই লগাই লওঁ, সেইটো বুলিয়ে লগাইছিলোঁ। আৰু 100 টকা বিল, কি ক'ম, 100 টকা বিল আহিলত সুখী নে? এটা চালে 100 টকা বিল আহিলত সুখী হৈছোঁ, কাৰণ যিমানে কম বিল আহে আমি সিমানে ভাল পাওঁ। কিন্তু ওচৰতে কাৰোবাৰ যেতিয়া ইমান ব্যৱহাৰ নকৰোঁতেও যেতিয়া ইমান বেছি বিল আহিছে, আমাৰ একেবাৰে কম বিল আহিছে, সেইটো কথা ভাবিবলগীয়া। আৰু মই আপোনালোকক জনাইছোঁ যে আমি একেবাৰে লাইট নজ্বলোৱাকৈ আন্ধাৰত থকা নাই, একেবাৰে মানে ব্যৱহাৰটো আমি কৰিয়ে আছোঁ ৰেগুলাৰ। তেন্তে 100 টকা বিল কেনেকৈ আহিব পাৰে? সেইকাৰণে আৰু তাৰপিছত মই আপোনালোকক জুন মাহৰ 9 তাৰিখে যিখন আমাৰ বিল আহিব, তাত কিমান বিল আহে তেতিয়া গম পাম। প্ৰথম মাহত কিমান বেছিকৈ লোৱাৰ কাৰণে নেক্সট মাহত কিমান 100 টকা বিল আহিছে। আমি গাঁৱলীয়া মানুহ সহজ সৰলভাৱে ভাবোঁ কথাখিনি দেই।
সেইকাৰণে সেইটোৱে ভাবিছোঁ কিজান আগবাৰ বেছিকৈ পইচা লোৱাৰ কাৰণে এইবাৰ কিজান কমকৈ আহিছে। আৰু 9 জুনত বিলটো যিটো আহে সেইটো মই আপোনালোকক ভিডিঅ' কৰি জনাম। আৰু আপোনালোকে কমেণ্ট কৰিব দেই, মোৰ ভিডিঅ' চাই কথাখিনি আপোনালোকে নিশ্চয় শেষলৈকে চাই লোৱাৰ পাছত কথাখিনি বুজিব পাৰিছে। বুজি পাই পিনি আপোনালোকে মোলৈ কমেণ্ট কৰিব যে শুদ্ধতা কিমান আছে, মই কোৱা কথাখিনি কিমান দূৰ সত্য আৰু অসত্য। আৰু জুন মাহৰ ভিডিঅ'টো মই আকৌ লৈ আহিম আপোনালোকৰ মাজলৈ, কিমান দূৰ বিল আহিছে। যিখন ঘৰত 5,000 কিমান টকা বিল আহিছিলে সেইখন ঘৰত আচলতে এতিয়া যে 100 টকা বিল আহিছে। আৰু নেক্সট মাহত কি বিল আহে মই আপোনালোকৰ সেইটোৰ ওপৰত এটা ভিডিঅ' বনাম। আৰু কিছুমানে মোক কমেণ্ট এইটোও কৈছে যে আপোনালোকে ভুল কৰিলে, কিয় দিব লাগিছিল বিলটো, প্ৰিভিয়াছ 4 মান্থৰ বিল ৰেট দেখি দিব লাগিছিল। মানে আগৰ কেইমাহৰ বিলটো চাই পিনি আমি বিলটো দিব লাগিছিল, কিন্তু কি কৰিব উপায় নাই, তাত কাৰেণ্টটো কাটি দিম বুলি যেতিয়া ক'লে আমি বিল দিবলৈ বাধ্য। আৰু কিছুমান এজনে জনাইছে আমাৰো আগৰ তুলনাত বহুত বিল বেছি আহিছে, তেওঁ তেনেকৈ জনাইছে। আৰু এজনে কৈছে যে বাইদেউ আপোনাৰ মিটাৰটো তেতিয়ালৈকে প্ৰিপেইড হোৱাই নাছিলে চাগে, বিলটো যেতিয়া আহিছিলে। তেতিয়াহ'লে আগতনো আমাৰ কেনেকৈ বিলটো তাৰমানে আমাৰ 500 পৰা 800 ভিতৰত তেনেকৈ আহি আছিলে। স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত যদি ইমানটো বিল আহিলে, প্ৰিপেইড যদি হোৱাই নাছিলে। আৰু এজনে কৈছে তেখেতলোকে কৈছে, আৰু এটা কৈছে যে মিটাৰ ৰিডাৰজনৰ গাত দুখ আছে, সেইকাৰণে আপোনালোকৰ মাৰ্চ মাহত বিল বেছি আহিছে। সেইটো কৈছে যে আমি এতিয়া কেনেকৈ গম পাম বাৰু ন তাৰ গাত কি ভুল আছে। আমি ধৰক সাধাৰণ মানুহ মোটামুটি চলি কৰি খাই আছোঁ, আৰু যদি ইমান বিল আহে আমি দিয়াটো অসম্ভৱ। আমি বুলি নহয়, আমাৰ ওচৰত কাৰো দিয়া সম্ভৱ নহয়, কাৰণ আমি চলি কৰি ভাতমুঠি খাই থাকিবৰ কাৰণে মোটামুটি ইনকাম এটা হৈ আছে। তেন্তে আমি যদি ইমানখিনি বিল দিব লাগে, এতিয়া 1614 টকা যিখন ঘৰে দিছে সিহঁতি দিন হাজিৰা নকৰিলে খাবলৈ নহয়। আৰু সেইখন ঘৰত ইমানখিনি যেতিয়া বিল আহিছে, সিহঁতি যদি 1614 টকা মাহে দিবলৈ হয়, ইনকাম কৰি মাহে কিমান দূৰ পাব পাৰে, 4,000 টকা। সেইখিনি পইচা জানো ঘৰ খাব পাৰিব? অকল কাৰেণ্টৰ কাৰণে যদি 1617 টকা পইচা দিবলগীয়া হয়, ভাবি চাওকচোন আপোনালোকে। কথাখিনি ভাবিব, তাৰপিছত কমেণ্ট কৰিব। আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যিহেতু আপোনালোকে ভিডিঅ'টো বিচাৰি আছিলে, সেইকাৰণে মই আপোনালোকলৈ বুলি ভিডিঅ'টো আগবঢ়ালোঁ। যদি মোৰ কথাখিনি আপোনালোকে ক'ৰবাত ভুল পাইছে ক্ষমা কৰি দিব। আৰু নেক্সট মাহৰ বিলৰ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আহিম বুলি কথা দিছোঁ। আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ।